চাওক যোৱাটো যদি আমি ক'বলৈ যাওঁ যোৱাটো শুকুৰবাৰে আদালতত চাৰ্জশ্বিট দাখিল কৰা হৈছিল আৰু সেই চাৰ্জশ্বিট দাখিলৰ পাছত আজিৰ দিনটোত 16 ডিচেম্বৰত প্ৰথম শুনানিৰ দিন হিচাপে ঘোষণা কৰা হৈছিল আৰু আজি প্ৰথম শুনানি আৰু এই শুনানিৰ দিনটোত ইতিমধ্যে যিকেইগৰাকী অভিযুক্ত আছিল শ্যাম কানু সিদ্ধাৰ্থ অমৃত প্ৰভাকে ধৰি শেখৰ গোস্বামী যিকেইগৰাকী আচলতে অভিযুক্ত এই আটাইকেইগৰাকী অভিযুক্তক আদালতত তেখেতসকলক আজি হাজিৰ হৈ কোৰ্টৰ ওচৰত আদালতৰ ভিতৰত তেখেতসকলৰ সৈতে যুক্তিতৰ্ক কথা আছিল কিন্তু নিৰাপত্তাজনিত কাৰণত কালি এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকত যিগৰাকী তদন্তকাৰী বিষয়া মৰমীয়ে সেই মৰমীত আছে সেই কথা উল্লেখ কৰিছিল বা তাত যি ধৰণৰ সিদ্ধান্ত লোৱা হৈছিল সেই সিদ্ধান্তৰ বাবে এটা কথা উল্লেখ কৰা হৈছিল যে তেখেতসকলক সুখুৰিৰে তেখেতসকলক আদালতত তেখেতসকলক হাজিৰ কৰোৱা নহয় যি ধৰণে পূৰ্বতে 4বাৰকৈ তেখেতসকলক ভাৰ্চুৱেলি অৰ্থাৎ ভিডিঅ' কল যোগে তেখেতসকলৰ শুনানি গ্ৰহণ কৰা হৈছিল শুনানি দিয়া হৈছিল সেই ধৰণে আজি আকৌ তেখেতক ভাৰ্চুৱেল ভিচি দৰে তেখেতসকলক শুনানি গ্ৰহণ কৰা হ'ব আৰু যিহেতু তেখেতসকলৰ হৈ ইতিমধ্যে চৰকাৰী অধিবক্তাৰ হৈ বা চৰকাৰী অধিবক্তাৰ বাবে ইতিমধ্যে তেখেতসকলে কেইবাবাৰো শ্যাম কানুৰ পত্নীয়ে কেইবাবাৰো তেখেতসকলে আবেদন জনাইছে কিন্তু এই মুহূৰ্তলৈকে কোনো এগৰাকী অধিবক্তাই সেই কোৰ্টত বা আদালতৰ ভিতৰত তেখেতসকলৰ হৈ যুক্তি দৰ্শাব আচলতে বিচৰা নাই এতিয়া এই গোচৰটোৰ যি ধৰণৰ শুনানি ইতিমধ্যে আজি প্ৰথমটো শুনানি আৰম্ভ হ'ব কিন্তু এই শুনানিৰ প্ৰক্ৰিয়াটো যিকেইগৰাকী অভিযুক্ত তেখেতসকলে কাৰাগাৰৰ ভিতৰত থাকিব তেখেতসকলৰ ওচৰত আচলতে কি ধৰণে এই যিসমূহ আচলতে চাৰ্জশ্বিটত কি কথা উল্লেখ কৰা আছে বা তেখেতসকলৰ ওপৰত কি ধাৰা সন্নিৱিষ্ট কৰা হৈছে এই সকলোবোৰ বস্তু যেতিয়া তেখেতসকলৰ ওচৰত যাব সেয়া কেৱল এটা পেনড্ৰাইভৰ জৰিয়তে এই যি আচলতে ভিডিঅ' কনফাৰেন্স হ'ব বা যি ধৰণৰ কোৰ্টৰ ভিতৰত যিসমূহ কথা আলোচনা কৰা হ'ব জাজৰ আগত যিসমূহ কথা উল্লেখ কৰা হ'ব সেইসমূহ এটি পেনড্ৰাইভৰ জৰিয়তে বা তেখেতসকলে যিহেতু ভিডিঅ' কল যোগে তেখেতসকলক সংযুক্ত হৈ থাকিব এই সকলোবোৰ তেখেতসকলৰ নিজা তেখেতসকলৰ যি বাক্সা কাৰাগাৰ আৰু হাফলঙত যি কাৰাগাৰ আছে এই দুখন কাৰাগাৰত এই ধৰণৰ এই পেনড্ৰাইভ প্ৰেৰণ কৰা হ'ব আৰু সেই পেনড্ৰাইভৰ জৰিয়তে তেখেতসকলে ইয়াৰে যিসমূহ আচলতে তথ্য বা যিসমূহ কথা সেইসমূহ তেখেতসকলে লাভ কৰিব বা চাৰ্জশ্বিটত যিসমূহ কথা আছিল সেই কথাসমূহ তেখেতসকলে লাভ কৰিব তাৰ উপৰিও তেখেতসকলক যিহেতু ভিডিঅ' কনফাৰেন্সত লোৱা হ'ব প্ৰত্যেকগৰাকী অভিযুক্তক আৰু সেই অভিযুক্তসকলৰ সৈতে যাৰ কিছু আচলতে মতামত লোৱাৰ সম্ভাৱনা থাকিব পাৰে যিমান দূৰ সম্ভৱ কাৰণ যি ধৰণৰ চাৰ্জশ্বিটত কথা উল্লেখ কৰা হৈছে 397গৰাকী লোকে এই চাৰ্জশ্বিটখনত কথাতে 397গৰাকী লোকৰ ভাষ্য এই চাৰ্জশ্বিটখনত তেখেতসকলৰ ভাষ্য ইয়াতে সন্নিৱিষ্ট কৰা হৈছে এতিয়া এই 397গৰাকী বিভিন্ন আচলতে লোক সেয়া বিহু কমিটি সেয়া কোনোবা বন্ধু সেয়া কোনোবা একালৰ বন্ধু বা সেয়া বিভিন্ন সময়ত জুবিন গাৰ্গৰ সৈতে থকা মেনেজমেণ্টৰ লোক সকলোৰ ভাষ্য গ্ৰহণ কৰি সাক্ষ্য গ্ৰহণ কৰি সেই এখন চাৰ্জশ্বিট গঠন কৰা হৈছিল আৰু সেই চাৰ্জশ্বিটখনত থকা যিসমূহ তথ্য আছে বা যিসমূহ কথা আছে বা যিসমূহ ধাৰা আছে সেই ধাৰাসমূহ ভিডিঅ' কল যোগে সেই কেইগৰাকী সাতগৰাকী অভিযুক্ত আছে সেই 7গৰাকী অভিযুক্তৰ ওচৰত সেই কথাসমূহ উল্লেখ কৰা হ'ব আৰু সেই কথাসমূহ যে চাৰ্জশ্বিটত উল্লেখ কৰা কথাসমূহ অৰ্থাৎ সেইদিনাখনৰ দিনটোত 19 ছেপ্টেম্বৰৰ দিনটোত কি ঘটনা সংঘটিত হৈছিল সেই ঘটনাটোত যি ধৰণৰ কথা সাক্ষ্য প্ৰদান কৰিছে তাত থকা লোকসমূহে বা লগত যোৱা লোকসমূহে ছিংগাপুৰত থকা ব্যক্তিসকলে যি ধৰণে তেখেতসকলে সেই কথা উল্লেখ কৰিছে সেই কথাসমূহ কিমান দূৰ সত্য বা সেই কথাসমূহ তেখেতসকলে মানি লয় নে নলয় যে তেখেতসকলে যিসমূহ চাৰ্জশ্বিটত কথা উল্লেখ আছে সেই চাৰ্জশ্বিটত উল্লেখ থকা কথাসমূহ অভিযুক্ত কেইগৰাকীয়ে সেই তেখেতসকলৰ ওপৰত থকা সেই অভিযোগ সেই যিটো অভিযোগ সেই অভিযোগটো সঁচা নে মিছা নে সেই অভিযোগটো তেখেতসকলৰ ওপৰত জাপি দিয়া হৈছে সেই কথাখিনিও তেখেতসকলৰ পৰা মতামত গ্ৰহণ কৰা হ'ব আৰু তাৰ বাবে এই কথাসমূহ যেতিয়া তেখেতসকলে মান্তি নহ'ব বা সেই কথাসমূহ যেতিয়া মানি নল'ব তাৰ বাবে তেখেতসকলক এজন চৰকাৰী উকিল পক্ষ বা চৰকাৰী অধিবক্তাৰ প্ৰয়োজন হ'ব কিন্তু আইন সেৱা প্ৰাধিকৰণৰ তেখেতসকলৰ আইন সেৱা প্ৰাধিকৰণৰ মতে এখন আদালতৰ ভিতৰত এই গোচৰটোৰ তদন্তৰ বাবে দুজনকৈ অধিবক্তাৰ প্ৰয়োজন নিশ্চয়কৈ হয় আৰু দুজন অধিবক্তা নোহোৱাকৈ এটা গোচৰ কেতিয়াও আচলতে আদালতৰ ভিতৰত নচলে আৰু তাৰ বাবে হয়তো
পৰৱৰ্তী পৰ্যায়ত কোনো এগৰাকী অধিবক্তা তেখেতসকলৰ হৈ যুক্তি দৰ্শাব পাৰে কিন্তু এই মুহূৰ্তলৈকে যদি ক'বলৈ যাওঁ আমি যোৱাকালিও অধিবক্তা উকিল সন্থাৰ লগত কথা পাতিছিলোঁ গুৱাহাটী উকিল সন্থাৰ তেখেতসকলৰ মতামত একেটাই তেখেতসকলে প্ৰদান কৰিছে যে তেখেতসকলৰ হৈ শ্যাম কানু এই জুবিন গাৰ্গৰ হত্যা যিটো আচলতে গোচৰ এই গোচৰ সন্দৰ্ভত গুৱাহাটী উকিল সন্থাৰ কোনো এগৰাকী অধিবক্তাই তেখেতসকলৰ হৈ যুক্তি নদৰ্শায় বা আদালতত থিয় নহয় কিন্তু আজি যেহেতু প্ৰথম শুনানি এই প্ৰথম শুনানিত 7 গৰাকী যি অভিযুক্ত আছে প্ৰত্যেকগৰাকী অভিযুক্তক ভিডিঅ' কনফাৰেন্স যোগে তেখেতসকলক জাৰ্জৰ সন্মুখত লোৱা হ'ব ঠিক 10:30 লগে লগে এই প্ৰথম শুনানিৰ যিটো সেশন সেই আৰম্ভ হ'ব আৰু তাত প্ৰত্যেকগৰাকী অভিযুক্তক তেখেতসকলক ভিডিঅ' কনফাৰেন্স যোগে জেলৰ ভিতৰৰ পৰাই ভিডিঅ' কনফাৰেন্স যোগে তেখেতসকলক চাৰ্জশ্বিটৰ কথাসমূহ তেখেতসকলৰ ওচৰত কোৱা হ'ব তেখেতসকলৰ ওপৰত যি ধাৰা আৰোপ কৰা হৈছে সেই ধাৰাসমূহ তেখেতসকলৰ ওচৰত ব্যক্ত কৰা হ'ব আৰু তাৰ উপৰি আজি যি ধৰণৰ কোৰ্টৰ প্ৰথম যিটো শুনানি এই সেশনটো আৰম্ভ হ'ব সেই প্ৰথম শুনানিৰ আৰম্ভৰ প্ৰক্ৰিয়াৰ যিসমূহ আচলতে কথা আলোচনা হ'ব বা যিসমূহ কথা ইয়াতে তেখেতসকলে বাণীবদ্ধ কৰিব সেই কথাৰ ৰেকৰ্ডিংসমূহ এই পেনড্ৰাইভৰ জৰিয়তে আদালতৰ ভিতৰত সেইসমূহ তেখেতসকলৰ প্ৰত্যেক বা চাৰ্জশ্বিটত যিসমূহ কথা আছে সেই কথাসমূহ যি ধৰণে উল্লেখ কৰা হ'ব সেইসমূহ তেখেতসকলৰ ওচৰত প্ৰেৰণ কৰা হ'ব এটি পেনড্ৰাইভৰ জৰিয়তে আৰু সেই পেনড্ৰাইভটো লাভ কৰি তেখেতসকলে সেই কথাসমূহ জানিব পাৰিব আৰু আজি সেই দিনটোৰ বাবে ইতিমধ্যে প্ৰথম শুনানি কিছু মুহূৰ্তৰ পাছতে আৰম্ভ হ'ব আমি CJM আদালতৰ সন্মুখত উপস্থিত আছোঁ কিছু মুহূৰ্তৰ পাছতে জাৰ্জ উপস্থিত হ'ব আৰু তাৰ পাছতে 7 গৰাকী অভিযুক্তক ভিডিঅ' কনফাৰেন্স যোগে তেখেতসকলক ভাৰ্চুৱেলি তেখেতসকলক উপস্থিত কৰোৱা হ'ব আৰু উপস্থিত কৰা হয় আজি প্ৰথম শুনানিৰ দিনটো আৰম্ভ হ'ব কিন্তু এতিয়া এই যি কেইগৰাকী অভিযুক্ত সেই অভিযুক্ত কেইগৰাকীৰ হৈ বা সেই অভিযুক্ত কেইগৰাকীয়ে যে নিজাকৈ তেখেতসকলে বিভিন্ন ধৰণে চেষ্টা কৰিছে যিকোনো এগৰাকী অধিবক্তা তেখেতসকলৰ হৈ যুক্তি দৰ্শাওক আদালতৰ মজিয়াই যিকোনো আদালতৰ মজিয়াই তেখেতসকলে অধিবক্তা বিচাৰি হাবাথুৰি খাইছে কিন্তু যি ধৰণে তেখেতসকলে অধিবক্তা বিচাৰিছিল সেয়া অধিবক্তা আচলতে পোৱা নাই যাৰ পৰিপ্ৰেক্ষিতত তেখেতসকলে এই গোচৰটোৰ বাবে আকৌ আবেদন জনাইছিল এগৰাকী ভাল অধিবক্তা তেখেতসকলে লাভ কৰে যাতে আৰু আজি যিহেতু প্ৰথম শুনানি আমি ইতিমধ্যে CJM আদালতৰ বাহিৰত উপস্থিত আছোঁ কি ধৰণৰ আচলতে কথা আলোচনা হয় বা কি ধৰণৰ কথা ব্যক্ত কৰা হয় আমি পৰৱৰ্তী পৰ্যায়ত সবিস্তাৰে জনাবলৈ চেষ্টা কৰিম